মই অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ চহৰৰ ৰজাবাৰী অঞ্চলত অৱস্থিত মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰ। আমাৰ স্থানীয় অঞ্চলৰ এটা ডাঙৰ সমস্যা হৈছে বনাঞ্চল ধ্বংস। আমি সকলোৱে জনা মতে বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশৰ বহু সমস্যাৰ সৃষ্টি হয়। বনাঞ্চল ধ্বংসৰ ফলত জৈৱ বৈচিত্ৰ্য হেৰুৱাই বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হয়। ইয়াৰ ফলত মাটিৰ খহনীয়া, জলবায়ু পৰিৱৰ্তন, পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য হ্ৰাস পায়। ইয়াৰ ফলত বৰষুণৰ পৰিমাণো হ্ৰাস পায় আৰু বানপানী আৰু খৰাং পৰিস্থিতিৰ সম্ভাৱনাও বৃদ্ধি পায়। এই সমস্যাৰ সমাধান হ'ল স্থানীয় অঞ্চলৰ সকলো মানুহে বনানীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰা। বনানীকৰণে বনাঞ্চল পুনৰুদ্ধাৰ কৰাত সহায় কৰে, বায়ুৰ গুণাগুণ উন্নত কৰে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। ই মাটিৰ খহনীয়া ৰোধ কৰে, বৰষুণ বৃদ্ধি কৰে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়ে। ই বন্যপ্ৰাণীৰ বাবেও বাসস্থান প্ৰদান কৰে আৰু বন্যক্ষম জীৱকাৰো সহায় কৰে। ধন্যবাদ।